30 তাৰিখে যিসকল আমাৰ প্ৰতিমূৰ্তি আছে মহান ব্যক্তিসকলৰ বা স্বাধীনতা সংগ্ৰামীৰ সেই প্ৰতিমূৰ্তিসমূহ আমি চাফ চিকুণ কৰি অলপ চাকি বন্তি জ্বলাই তেওঁলোকৰ মানে সুন্দৰভাৱে ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে প্ৰতিটো ৱাৰ্ডৰ ধৰ্মীয় অনুষ্ঠান দুটাকৈ ধৰ্মীয় অনুষ্ঠান আমাৰ পাৰিষদসকলে চিনাক্ত কৰি দিয়া দুটাকৈ ধৰ্মীয় অনুষ্ঠান সেই স্থানীয় ব্যক্তিসকলৰ সৈতে আৰু পাৰিষদৰ সহযোগত আমি এটা স্বচ্ছতা অভিযান অনুষ্ঠিত কৰিম। 31 জানুৱাৰীৰ দিনাখন আমি প্ৰতিটো ৱাৰ্ডত দুটাকৈ সামাজিক অনুষ্ঠান প্ৰাংগণ আছে, সেই প্ৰাংগণখিনি চাফ চিকুণ কৰি দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। ইয়াৰ লগতে আমাৰ যিসকল চাফাই কৰ্মচাৰী আছে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ কাৰণে আমি দুটাকৈ আমি বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ আমাৰ চাফাই কৰ্মচাৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি আমি স্বাস্থ্য শিবিৰ আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগে লগে 1 তাৰিখে তেখেতৰ জন্মদিন আছে, তো 1 তাৰিখে আমি 60টা ৱাৰ্ডতে এটাকৈ নামঘৰ বা কোনোবাই বেছিকৈ ল'ব পাৰে, আমি এটাকৈ ধৰি 60টা নামঘৰত আমাৰ বন্তি প্ৰজ্বলন কৰিব আৰু বিভিন্ন ধৰণৰ তেখেতৰ সুস্বাস্থ্য দীৰ্ঘ জীৱন আৰু তেখেতৰ নেতৃত্বত এইবাৰ যেন আমাৰ আকৌ চৰকাৰ হয় তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাব। সেইদিনাখনে আমি প্ৰায় 1000 জোপা আমি নিম গছ পুলি আমি ৰোপণ কৰিম